সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাজনৈতিক বিষয়ে আলোচনা কৰা হয়। বহু সময়ত সমাজত বিশেষ প্ৰভাৱ থকা লোকসকলেও সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা লিখে। শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত আমাৰ অসমৰ যিটো ভাৰ্চুৱেল ক্ষেত্ৰ আছে, সেই ভাৰ্চুৱেল ক্ষেত্ৰৰ যিটো সামাজিক মাধ্যম সক্ৰিয়, যিখিনি সামাজিক মাধ্যম সক্ৰিয়, ফেচবুকে হওক বা অন্যান্য হেণ্ডেলছবিলাক, বিশেষকৈ অসমত ফেচবুকৰ প্ৰভাৱটো যথেষ্ট বেছি। তো ফেচবুকত চলি থকা এটা বিষয় হ'ল যে অসমত যিসকল হিন্দীভাষী লোক আছে, সেই হিন্দীভাষী লোকসকলে অসমত যিখিনি ধন সম্পত্তি উপাৰ্জন কৰে, তাৰে এটা বৃহৎ পৰিমাণৰ পুঁজি বাহিৰলৈ লৈ যায়, অৰ্থাৎ নিজৰ নিজৰ ৰাজ্যলৈ লৈ যায়। বিহাৰীসকলে দেশ বুলি কয়, অৰ্থাৎ বিহাৰলৈ লৈ যায়। ৰাজস্থানী মানুহ যিসকল মাৰোৱাৰী, তেওঁলোকে অসমৰ বাহিৰৰ বিভিন্ন জেগাত লাভদায়ক ব্যৱসায়ত সেই ধনখিনি বিনিয়োগ কৰে। কিন্তু তাৰ বিপৰীতে মিয়া মুছলমানে যি উপাৰ্জন কৰে, সেই উপাৰ্জন অসমতে খৰচ কৰে, অসমতে ৰাখে, অসমতে বিনিয়োগ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ ফুটপাথত চলি থকা মিয়া মুছলমানৰ যি ফুটপাথ দখল কৰি যি ব্যৱসায় চলাই আছে, শাক পাচলিৰে ব্যৱসায় হওক বা অন্যান্য যিবিলাক ব্যৱসায় আছে, সেই ব্যৱসায়বিলাকৰ ওপৰত ছাৰ্ভে কৰিম বুলি কোৱাৰ পিছত ছ'চিয়েল মিডিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বাগধাৰাৰ বিপৰীতে এইটো এটা নতুন বাগধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, বিহাৰী লোকসকলে বা হিন্দীভাষী লোকসকলে অসমত আয় কৰি সেই ধন সম্পত্তি বাহিৰলৈ লৈ যায় নেকি? এক নম্বৰ প্ৰশ্ন। ২ নম্বৰ প্ৰশ্ন হ'ল, মিয়া মুছলমানে সঁচাকৈয়ে অসমত বিনিয়োগ কৰে নেকি? এই দুটা বিষয়ত আমি কিছু আলোচনা কৰাৰ প্ৰয়োজন আছে, নহ'লে সমাজ ভুল পথে পৰিচালিত হ'ব। সমাজক উত্তাল কৰা হ'ব, এক অৰাজক পৰিস্থিতি বিয়পাই দিয়াৰ প্ৰয়াস কৰা হ'ব। কিয়নো তেনে পৰিস্থিতি অবিহনে আজিৰ তাৰিখত অসমৰ ৰাজনীতিত বিৰোধী দলৰ কোনো প্ৰাসংগিকতা নাই। বিৰোধী দলে নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈ, বিশেষকৈ কংগ্ৰেছ আৰু কংগ্ৰেছ ইক'চিষ্টেমৰ লগত জড়িত যিবিলাক ৰাজনৈতিক দল আছে, সেই দলবিলাকে নিজকে প্ৰাসংগিক কৰি ৰাখিবৰ কাৰণে তেওঁলোকে অৰাজকতাৰ সহায় ল'ব। অৰাজকতাৰ সহায় তেওঁলোকে আগতেও লৈছে, কা আন্দোলনৰ সময়ত লৈছে। কলাক্ষেত্ৰৰ দৰে এক পবিত্ৰ স্থান ধ্বংস কৰি দিয়াত তেওঁলোক আগভাগ লৈছিলে। গুৱাহাটীৰ শংকৰদেৱ পথত, যাক আমি আগতে GS ৰোড বুলি কৈছিলোঁ, সেই শংকৰদেৱ পথত তেওঁলোকে অগ্নিসংযোগ কৰিছিলে। জনতা ভৱনৰ সন্মুখত অগ্নিসংযোগ কৰা হৈছিল। তেনেকুৱা এটা অৰাজক পৰিস্থিতি আকৌ সৃষ্টি কৰিব পাৰে সৰু সৰু বিষয় কিছুমানক লৈ। এতিয়া প্ৰশ্ন হ'ল, বিহাৰীয়ে কিমান টকা অসমৰ পৰা লৈ যায় আৰু মিয়া মুছলমানে অসমত কিমান টকা ইনভেষ্ট কৰে? তৃতীয়তে, গুৱাহাটীৰ ফুটপাথৰ পৰা মিয়াই কিমান টকা দৈনিক উপাৰ্জন কৰে? এই তিনিটা বিষয় আমি আলোচনা কৰাৰ প্ৰয়াস কৰিম। ন' ডাউট অসমত ব্যৱসায় কৰা বা অসমত থকা যিসকল হিন্দীভাষী লোক আছে, তেওঁলোকৰ দুই এজনে বাহিৰতো তেওঁলোকৰ পৰিয়াল আছে, বাহিৰতো তেওঁলোকৰ ঘৰ আছে, বাহিৰতো তেওঁলোকৰ মানুহ আছে। গতিকে বাহিৰত তেওঁলোকে ঘৰ বাৰী বনাব পাৰে বা বিনিয়োগ কৰিব পাৰে। তেনেকুৱা বহু অসমীয়া ব্যৱসায়ী আছে যোনে বাহিৰত বিনিয়োগ কৰিছে, তেনেদৰে কৰিব পাৰে, তাত মোৰ কোনো দ্বিমত নাই। দ্বিতীয় কথা হ'ল যে মিয়া মুছলমানে তেওঁলোকে উপাৰ্জন কৰা টকাটো ক'ত বিনিয়োগ কৰে? আপুনি অসমত ধুবুৰীৰ পৰা শদিয়ালৈ যদি ভ্ৰমণ কৰে, তেতিয়াহ'লে দেখা পাব ক'তো মিয়া মুছলমানে ডনেশ্যন দি, অনুদান আগবঢ়াই, মাটি দি প্ৰতিষ্ঠা কৰা কোনো সামাজিক ৰাজহুৱা বা শৈক্ষিক ৰাজহুৱা প্ৰতিষ্ঠান আমি দেখিবলৈ নাপাওঁ। এক নম্বৰ কথা। ২ নম্বৰ কথা, মিয়া মুছলমানে পইচা ক'ত ইনভেষ্ট কৰে? মিয়া মুছলমানে পইচা ইনভেষ্ট কৰে মাদ্ৰাছা বনাবৰ কাৰণে। মিয়া মুছলমানে পইচা ইনভেষ্ট কৰে মছজিদ বনাবৰ কাৰণে। মিয়া মুছলমানে পইচা ইনভেষ্ট কৰে লাভ জেহাদত। মিয়া মুছলমানে পইচা ইনভেষ্ট কৰে চৰকাৰী ভূমি বেদখল কৰাত। মিয়া মুছলমানে পইচা ইনভেষ্ট কৰে বনাঞ্চলৰ জীৱ জন্তুক হত্যা কৰাত, বনাঞ্চলৰ ভূমি দখল কৰাত, গড়ৰ চোৰাং কাৰবাৰ কৰাত, কাঠৰ চোৰাং কাৰবাৰ কৰাত, ড্ৰাগছৰ ব্যৱসায়ত। গতিকে এই যিটো বিনিয়োগ আছে, এই বিনিয়োগক যদি কোনোবাই কয় ই অসমত হোৱা বিনিয়োগ, অসমীয়াৰ কাৰণে বিনিয়োগ, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ মাৰাত্মক ভুল আন একো হ'ব নোৱাৰে। মিয়া মুছলমানৰ সমগ্ৰ বিনিয়োগ, মাদ্ৰাছা কেতিয়াও অসমীয়া সংস্কৃতিৰ অংশ হ'ব নোৱাৰে, মছজিদ কেতিয়াও অসমীয়া সংস্কৃতিৰ অংশ হ'ব নোৱাৰে। কিয়নো শংকৰদেৱে যেতিয়া চানখাক দীক্ষা দিছিল, শংকৰদেৱে কেতিয়াও কোৰাণ পঢ়িবলৈ কোৱা নাছিলে। শংকৰদেৱে স্পষ্ট ভাষাত কৈছিলে যে তুমি নাম কীৰ্তন কৰা। চানখাই নাম কীৰ্তন কৰিছিল। গতিকে আমাৰ কথা হ'ল, যদি কোনোবা ইছলাম ধৰ্মী লোক বা ইছলামত বিশ্বাস কৰা লোক অসমত আছে, তেওঁলোক যদি অসমীয়া হয়, যেনেকৈ গৰীয়া, মৰীয়া, জোলা, যিসকল লোকক আমি অসমীয়া মুছলমান বুলি কওঁ, তেওঁলোকৰ যিটো সংস্কৃতি, সেই সংস্কৃতি আমাৰ সংস্কৃতিৰ পৰিপূৰক। কিন্তু
মিয়া মুছলমানৰ যিটো সংস্কৃতি, মিয়া মুছলমানৰ যিটো আচৰণ, মিয়া মুছলমানৰ যিটো সভ্যতা, সেইটো অসমীয়া ভাষা সংস্কৃতি বা অসমৰ সভ্যতাৰ কেতিয়াও পৰিপূৰক হ'ব নোৱাৰে। এই অসমীয়া ভাষা সংস্কৃতি আৰু অসমৰ সভ্যতাৰ কাৰণে সদায় আগ্ৰাসনৰ এটা ৰূপ, সদায় আক্ৰমণাত্মক এটা প্ৰতিপক্ষ। গতিকে মিয়া মুছলমানৰ যিটো ইনভেষ্টমেণ্ট আছে সেইটো প্ৰতিপক্ষত ইনভেষ্টমেণ্ট আছে, অসমীয়া ভাষা সংস্কৃতিৰ বিপৰীত অংশত তাৰ ইনভেষ্টমেণ্ট আছে। গতিকে যিসকল লোকে এইটো সান্তনা লবি আছে যে মিয়া মুছলমানে অসমতে কামানি কৰে আৰু অসমতে খৰচ কৰে, সেইটো এটা ভুল ধাৰণা। মিয়া মুছলমানে অসমত কামানি কৰি অসমীয়া মানুহৰ পৰা, খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰা টকাৰ বিজনেছ কৰি তেওঁ তাৰ পৰা লাভ কৰি সেই লাভৰ পইচা মাদ্ৰাছা বনাবলৈ খৰচ কৰে, সেই লাভৰ পইচা লাভ জেহাদৰ কাৰণে খৰচ কৰে, সেই লাভৰ পইচা গুৱাহাটীৰ ফুটপাথ দখল কৰি ব্যৱসায় কৰিবলৈ খৰচ কৰে, সেই লাভৰ পইচা বনাঞ্চল দখল কৰিবলৈ খৰচ কৰে, সেই লাভৰ পইচাৰে দুনিয়াৰ ২ নম্বৰী কাম কৰে। গতিকে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট, সেই ইনভেষ্টমেণ্টটো এটা অপৰাধ জগতৰ ইনভেষ্টমেণ্ট। গতিকে আমি সেই ইনভেষ্টমেণ্টৰ বিৰোধিতা কৰা উচিত। মিয়া মুছলমান কেতিয়াও অসমীয়া ভাষা সংস্কৃতি আৰু অসমীয়া মানুহ তথা অসমৰ এই যিটো পবিত্ৰতা আছে, এই পবিত্ৰতাৰ পৰিপূৰক কেতিয়াও হ'ব নোৱাৰে। এই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন আছে। যিসকল লোকে হিন্দী ভাষী বা অনা অসমীয়া এই বিষয়টোক উত্থাপন কৰি মিয়া মুছলমানক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়াস কৰিছে বা ৰাজনৈতিক বাগধাৰা সৃষ্টিৰ প্ৰয়াস কৰিছে, তেওঁলোকে অতি গভীৰভাৱে এক গভীৰ ষড়যন্ত্ৰৰ অংশীদাৰ হৈ অসমীয়া মানুহ আৰু অসমৰ থলুৱা ভূমিপুত্ৰৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মই ক'ব খোজো।